আজি চিকেন দি আলুৰ লগত ৰেচিপি বনাম। হাই, হাবিবা পাকঘৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে মই আলুকেইটাৰ বাকলি গুচাই ধুনীয়াকৈ কাটি ল'লোঁ। মই ইয়াত লৈছিলোঁ 5টা আলু। শীতকালৰ এই নতুন আলুকেইটা খাবলৈ বহুত ভাল হয়। এই আলুকেইটা যিকোনো মাংসৰ লগত খালে ভাল লাগে। আজি সেইকাৰণে মই চিকেন দি বনাব লৈছোঁ। সাধাৰণতে আলু কাটি থৈ দিলে আলুৰ ৰংটো চেঞ্জ হৈ যায়, আলুত ৰঙা পৰি যায়। সেইকাৰণে মই বাতি এটাত লৈ আলুখিনি ভিজাই দিলোঁ। এতিয়া আলুকেইটা ৰঙা নপৰে। মই মিডিয়াম চাইজৰ 2টা সৰু সৰুকৈ পিঁয়াজ কাটি ল'ম। কাৰণ মই সৰু সৰুকৈ কাটি ল'লোঁ যে মই মিক্সিত নামাৰোঁ। আৰু সৰু সৰুকৈ কাটি ল'লে গ্ৰেভিটো সোনকালে হ'ব। আপোনালোকে যদি বিচাৰে তেতিয়া ডাঙৰ ডাঙৰকৈ কাটি তেলত সামান্য পৰিমাণে ভাজি মিক্সিত মাৰি গ্ৰেভিটো বনাই ল'ব পাৰে। আৰু এটা বিলাহী লৈ ল'লোঁ। আৰু বিলাহীটো সৰু সৰুকৈ কাটি ল'লোঁ। আপোনালোকে পিঁয়াজ আৰু বিলাহী একেলগে কাটি গ্ৰেভিৰ কাৰণে অলপমান ভাজি মিক্সিত পিচি ল'ব পাৰে। এইফালে মই আদা আৰু নহৰু লৈ ল'লোঁ। এইখিনি পিহনাত পিহি ল'ম। আচলতে পিহনাত পিহি লৈ ৰান্ধিলে যিকোনো বস্তুৰ সোৱাদটো বেছি ভাল আহে। আজি মই মাটিৰ চৌকাত ৰেচিপিটো বনাম। প্ৰথমে মই কেৰাহীটো বহুৱাই ল'লোঁ। কিমান ধুনীয়া জুই জ্বলিছে। কেৰাহীটো গৰম হ'লে প্ৰথমে তেল দি ল'লোঁ। এতিয়া আলুখিনি আমি ধুনীয়াকৈ ভাজি ল'ম। আলুখিনি তেলত দি সামান্য পৰিমাণে নিমখ আৰু হালধি গুড়ি অকণমান দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম। আৰু যেতিয়ালৈকে আলুখিনি ৰংচোৱা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিম। আমাৰ আলুখিনিত কিমান ধুনীয়া কালাৰ আহিছে। এতিয়া আলুখিনি নমাই ল'ম। এতিয়া অকণমান সৰিয়হৰ তেল দি তাতে আমি লৈছিলোঁ আধা কেজি মুৰ্গীৰ মাংস, সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াত দি দিলোঁ সামান্য পৰিমাণে হালধি গুড়ি আৰু নিমখ। আৰু ইয়াক ভালকৈ লৰাই যেতিয়ালৈকে এটা কালাৰ নাহে তেতিয়ালৈকে লৰাই থাকি কালাৰটো আহিলে মাংসখিনি উঠাই ল'ম। এতিয়া সামান্য পৰিমাণে আকৌ সৰিয়হৰ তেল দি ইয়াতে দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি। আৰু পিঁয়াজখিনি ধুনীয়াকৈ লৰাই অলপ ৰংচোৱা হ'ব দিম। আৰু
ইয়াতে দি দিম গুড়ি কৰি থোৱা গৰম মছলা আৰু তেজপাত। লৰাই এতিয়া দি দিম পিহি থোৱা নহৰু আৰু আদাখিনি দি এতিয়া ধুনীয়াকৈ লৰাই দিম। এতিয়া দি দিম হালধি গুড়ি, ৰঙা জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া মছলাখিনি অলপ সময় লৰাই ইয়াতে দি দিম কাটি থোৱা বিলাহীখিনি। আৰু এই গোটেই সংমিশ্ৰণখিনিক ধুনীয়াকৈ লৰাই গ্ৰেভি এটা বনিব দিম। বিলাহীটো যাতে গলি যায় সেইকাৰণে আমি দি দিম অলপ নিমখ। আৰু আগতে আমি দি থৈছিলোঁ নিমখ যদিও এতিয়া সামান্য পৰিমাণে দিম নিমখ। এতিয়া অলপ পানী দি ধুনীয়াকৈ মছলাটো বনিব দিম। এতিয়া ঢাকনিটো লগাই অলপ সময়ৰ কাৰণে এনেকৈ থাকিব দিম। চাওক আমাৰ মছলাটো কিমান ধুনীয়াকৈ হৈ গ'ল, গ্ৰেভি টাইপৰ হৈ গ'ল। এতিয়া আমি আগতে ভাজি থোৱা আলু আৰু মাংসখিনি একেলগে দি ধুনীয়াকৈ মিহলাই দিম। মছলাখিনিৰ লগত আলু আৰু মাংসখিনি মিহলাই সামান্য পৰিমাণে পানী দি দিম। ঢাকনিটো লগাই অলপ সময়ৰ কাৰণে এনেকৈ থৈ দিম। আৰু এতিয়া দি দিম আগতে পিহি থোৱা গৰম মছলাখিনি। আচলতে গৰম মছলা পিহি দিলে ধুনীয়া গোন্ধ আহে, সেইকাৰণে পিহি দিবলৈ চেষ্টা কৰিব। এতিয়া আমি চৌকাৰ পৰা কেৰাহীটো নমাই ল'ম। চাওক আমাৰ এই আলু আৰু চিকেনৰ তৰকাৰীটো কিমান ধুনীয়া হৈছে। আপোনালোকেও বনাই খাবচোন। মই দেখুওৱা ধৰণে এই ৰেচিপিটো খাই আপোনালোকে টেষ্ট কৰি চাব আৰু মোক জনাব কেনেকুৱা পালে এই ৰেচিপিটো। Thank you for watching my video. Subscribe my channel.